হাফ কিলো হৈ যায় কিলোকে আছে বা আছেতো ভাল ৱেট আছে এইকেইটা ধৰক 300 সাৰ মই আচলতে কম্প'জৰ বিষয়ে নাজানো মাকৈ আছে চাওক মাকৈ সম্পূৰ্ণ আছে আৰু চেণ্ট খুব ধুনীয়া চেণ্টটো খুব ধুনীয়া হয় দৈ আৰু নমস্কাৰ বন্ধুসকল মই ললিত কুমাৰ নাথ আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম আজি বহুত ধুনীয়া এখন ডাঙৰ ফাৰ্মত আহিলোঁ আৰু আজি আপোনালোকক কিছুমান কথা এই ফাৰ্মখনৰ যোগেদি শিকাবৰ কাৰণে চেষ্টা কৰিম যদি আপোনালোকে এখন গৰু ফাৰ্ম কৰিম বুলি ভাবি আছে যদি আপোনালোকে মধুৰিআমৰ গছৰ এখন ফাৰ্ম কৰিম বুলি ভাবি আছে বা ধৰক নানা ধৰণৰ ফলৰ কাম কৰিম বুলি ভাবি আছে তাত কি গছ কেনেকৈ সেইবিলাকতো শিকাম বুজাম এই ভিডিঅ'টোৰ মাধ্যমতে আৰু গৰু ফাৰ্মত কেনেকৈ লাভ কৰিব পাৰি গৰু ফাৰ্ম ডাঙৰ লেভেলত এখন গৰু ফাৰ্ম কেনেকৈ কৰিব পাৰি আৰু কি ইয়াত যতন হ'ব লাগে কিন্তু সযতন হ'ব লাগে এইখিনি কথা আমি গোটেইখিনি কথা পাতিম এতিয়া আমি এজন আমাৰ ভাইটি আছে ভাইটিৰ লগত কথাখিনি পাতোঁ চিনাকি হওঁ তাৰপিছত গোটেই কথাখিনি তেখেতৰ মাধ্যমতে আমি শুনিম এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম ভাইটি নমস্কাৰ চবতকৈ প্ৰথমে তোমাৰ নামটো কোৱা মোৰ নাম জীৱন জীৱন আচ্ছা জীৱন ফাৰ্মখন কোন জেগাত আছে সেইটো কথা এবাৰ লোকেটেডটো কৈ দিয়া এইটো সীতাজখলা বামুণগাঁও বামুণগাঁও আৰু কি ধৰণৰ বস্তু ইয়াত মানে আছে আৰু কেনেকৈ মেনেজ হৈ আছে বস্তু বৰ্তমান আমাৰ প্ৰথম সেইটো হ'ল গৰু গাই আৰু 2 নম্বৰতে তাৰপিছত আমি কম্প'ষ্ট তাৰপিছত চাইলেছ আমি নিজে বনাওঁ ইয়াতে হয় আৰু লগতে আমাৰ মধুৰিআম আছে আৰু চবচে হেৰি হ'ল আমাৰ ড্ৰেগন ফ্ৰুট আছে বহুতখিনি আছে মানে সেইটো আমি বেছি ভালকৈ হেৰি কৰিছোঁ মধুৰিআমতকৈ আমি বেছিকৈ কৰিছোঁ ড্ৰেগনটো আৰু লাভ তাত বেছি নে লাভটো যথেষ্ট বেছি বৰ্তমান মাৰ্কেটটো ভাল ড্ৰেগন ফ্ৰুটৰ 250 পৰা 300 ভিতৰত আমি বিক্ৰী কৰি আছোঁ আচ্ছা মানে ইয়াত ধৰ কোনোবাই ড্ৰেগন ফ্ৰুট বা ভাল কোৱালিটি মধুৰিআম বিচাৰে আহি পেলাই নিব পাৰে নিশ্চয় পাৰে আমাৰ ইয়াত ড্ৰেগন ফ্ৰুটৰ পুলি আৰু মধুৰিআমৰ পুলি পোৱা যায় আচ্ছা সেইকাৰণে তো চবতকৈ প্ৰথমে জীৱন মই গৰু ফাৰ্মখন এবাৰ দেখাব বিচাৰোঁ বহুত পুৰণা গৰু ফাৰ্ম হয় আজি গৰু ফাৰ্ম নহয় এখন অতীজৰ গৰু ফাৰ্ম হে মানে ধৰক আজি 2001 পৰা ষ্টাৰ্ট 2001 পৰা ষ্টাৰ্ট আৰু এখন HF গৰু ফাৰ্ম হয় আৰু এখন হাই লেভেলৰ ফাৰ্ম হয় আগতে শুনামতে বহুত বেছি গৰু আছিল হে যেতিয়া মানে এই ফাৰ্মখনৰ মেইন অনাৰ ধৰক আমাৰ কি কয় মনজিত শৰ্মা দাদা আৰু দেউতাকে যেতিয়া চলাই থাকে তেতিয়া মানে গোটেই ফাৰ্মখনত কিমানমান গৰু আছিল বুলি কয় আমাৰ 100ৰ ওচৰা-ওচৰি আছিল 100ৰ ওচৰা-ওচৰি গৰু আছিলে ফাৰ্মখনত আৰু গৰুবিলাকে 15 পৰা 20 লিটাৰ গাখীৰ দিয়া গৰু চব HF গৰু আছিলে তাৰপিছত এতিয়া ধৰক কমাইছে গৰু কমাইছে মানে আচলতে তেখেতলোকে গোটেইকেইজনে চাকৰি কৰে হয়নে মনদীপ দাই চাকৰি কৰে সন্দীপ দাই চাকৰি কৰে আৰু এজনৰ নাম কি ৰঞ্জিত শৰ্মা তেখেতে চবে ভাল পষ্টত আছে কিন্তু ফাৰ্মখন এৰা নাই আৰু ফাৰ্মখন কিমান বিঘা মাটিত আছে টোটেল এইটো 22 বিঘা মাটি আছে সিফালে যিমানলৈকে চোৱা যায় তেখেতলোকৰ মাটি সেইকাৰণে এই পাহাৰ কিনাৰলৈকে আৰু নেপিয়াৰ চেপিয়াৰ ধৰি গোটেইখিনি বস্তু আছে আৰু গাখীৰটো কিমান টকা লিটাৰত দিয়া যায় আমি এতিয়া 55 দি আছে আমাৰ সীতাজখলাত আপুনি 55কে দি আছে আৰু ধৰক গৰুটো ইয়াত চেল নহয় গৰুটো চেল আগতে হৈছিলে এতিয়া বৰ্তমান আমাৰ কম আছে যে আমি এতিয়া বহাবলৈ চেষ্টা কৰি আছোঁ ওলটাকে বহাবহে চেষ্টা কৰি আছে তো ভাল গৰু মানে চেউৰী গৰুবিলাকত আপোনালোকে দেখিছে খুব ধুনীয়া এটা মানে ভাল আৰু গৰুখিনি ভাল গৰু এনেকুৱা নহয় মানে কি যিটো পাঞ্জাৱ হাৰিয়ানাত আপোনালোকে পায় সেই গৰুটো আমাৰ ইয়াত এই ফাৰ্মখনত মই দেখিছোঁ যিটো গৰু মানে পাঞ্জাৱ হাৰিয়ানাত এজনী গৰু 400 কেজি এজনীৰ গৰু আৰামছে 400 কেজি হ'ব নিশ্চয় বেছি হ'ব 400 কেজি ওপৰত থকা গৰু হয় ধৰক তো এখন ডাঙৰ ফাৰ্ম সিফালে আছে আৰু মানুহ কিছুমানে কয় মানে এনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে নাই এনেকুৱা নহয় মই যিটো দেখিছোঁ বহুত ল' মেইনটেনেঞ্চতো ইহঁতে থাকে খালি মহৰ পৰা বাচিব লাগে না মহৰ পৰা বাচাবৰ কাৰণে কি কোৱা তোমালোকে আমি মেডিচিন তাহাঁতক বডিত মানে হেৰি কৰোঁ সানি দিওঁ বুটেক্স বুলি কয় আমি বুটেক্সটো আমি ইউজ কৰি আছোঁ বৰ্তমান সেইটো দিয়াৰ পিছত ধৰক হেৰি হয় মাখি আৰু মহ লগতে চিকৰাটো তাত হেৰি নহয় নাইকিয়া হৈ যায় এই চেউৰী কেইজনী আছে 1 2 3 4 5 6 7জনী কিপিনে কেজি টোটেল আছে 10জনী চেউৰী আছে আৰু লগতে আমাৰ গাই 13জনী আছে ঠিকে আছে এতিয়া আমি মাকৈ কেনেকৈ কি কৰে সেইটো চাওঁ তো এওঁলোকৰ চবতকৈ প্ৰথমে মই ছেকেণ্ডত আপোনালোকক মই দানাখিনি দেখাওঁ দানা তোমালোকে কি দানা দিয়া আমি বৰ্তমান মাকৈ আৰু লগতে চাপত আৰু আমি কেতিয়াবা গ'ল গুটি দানাটো যোনটো সেইটো দিওঁ মিক্স কৰোঁ কেতিয়াবা দিওঁ আমি এতিয়া ইয়াতে দানাটো কম আজি বনাম দানাটো বনোৱা আমি এতিয়া আজি আনি থৈ দিছোঁ এইটো মাকৈ আছে লগতে খলি আছে পিচি থৈ দিয়া খলি হয় আৰু লগতে চাপৰ হয়
আৰু আমি ডিঅ'চি বুলি কয় যোনটো চয়াবিনৰ পৰা হেৰি কৰে সেই ডিঅ'চিটো দিওঁ আৰু লগতে মিনাৰেল মিক্সাৰ থাকে আৰু নিমখটো থাকে সেইকেইটা দি তোমালোকে আমি দানাটো একেলগে ইয়াতে মানে 10 দিনৰ দানা মানে 1000 কিলো দানা আমি ইয়াতে বনাই লোৱা তাৰপিছত নেক্সট এপে দি থাকা 10 দিন আমি জানো যে 10 দিনত ইমানখিনি দানা লাগে এই গাইখিনিৰ কাৰণে আমি 10 দিনৰ 10 দিন মানে মাহত 3 বাৰ বনাওঁ তাৰপিছত এইফালে তোমাৰ মিঠৈ আছে ইয়াত দানাৰ লগত মিঠৈ দিয়া যায় না দানাৰ লগত নিদিওঁ আমি পানী দিওঁ আমি দানাটো শুকান দিওঁ এইটো চাফা কৰি লৈ শুকান দিওঁ তাৰ লগতে এইটো পানীটো মিক্স কৰি পেলাই দানাত ঢালি দিওঁ আচ্ছা তো এইটো মেচিনত হেৰি কৰা তোমালোকে হয় এইটো আমি বৰ্তমান মাকৈটো আমি হেৰি পৰা মাৰ্কেটৰ পৰা কিনি আনি আমি হেৰি পৰা কিনি আনি পেলাই আমি বেচনটো ইয়াতে বনাই লওঁ তেতিয়া অলপ কষ্ট কম পৰে কষ্টিংটো কমি যায় বহুত কম হৈ যায় আৰু মাকৈটোৱে মেইন হয় মাকৈটো গৰুৰ কাৰণে চেহা উঠাব গাহৰি হওক গৰু হওক পৰিমাণটো মাকৈত বেছি আছে চবতকৈ বেছি মাকৈটোতে আছে আৰু সেইকাৰণে মাকৈটো ধৰা মেইন হয় দানাত তো আমি চাওঁ আহাচোন এইখিনি গছ-গছনি তো এইখিনিত কি কি ধৰণৰ শাক পাচলি কেনেকুৱা কি কৰিছে এইখিনি আমি এতিয়া বৰ্তমান ইয়াত ভেনিলা যোনটো আমি ৰুম বুলি ভাবিছোঁ ভেনিলা যোনটো আইচক্ৰীমত ব্যৱহাৰ কৰে সেই গছজোপা আমি ইয়াত হেৰি কৰিম কিন্তু বৰ্তমান আমি এনেই পৰি আছে কাৰণে লাই শাক অকণমান লগাই থৈ দিছোঁ ঘৰত খাবলৈ কিন্তু আমি ঠাণ্ডা ছিজনত এইটো ৰোপণ কৰিম যেতিয়া এইটো কাৰণে এইটো চাফা কৰি আছে তেওঁলোকক চাফা কৰি আছে বাইদেউহঁতে এইটো চাফা কৰি আছে এইজোপা কি গছ বুলি ক'লা এইজোপা টেঙাজোপা এই টেঙাজোপাৰ নাম হ'ল বিলম্ব টেঙা এইটো আচাৰ কাৰণে বহুত ভাল হয় বহুত ভাল হয় না আচাৰ কাৰণে তো এই টেঙাজোপা মই কেতিয়াবা ক'ৰবাতহে দেখোঁ হা লৈ টেঙা বুলি এজোপা আছে লৈ টেঙা জাতটোৰ সৈতে একেই হয় প্ৰায় কিন্তু টেঙাটো এনেকৈ হয় টেঙা খুব হয়নে টেঙাটো হয় খুব বেছি টেঙা তাৰপিছত মধুৰি গছ আছে তেওঁলোকৰ মধুৰি গছ ভালেমানখিনি আছে মধুৰিখিনি লাগিছে এইফালে জালুক দিছে নাৰিকল গছত হা তেজপাত গছ আছে মানে প্ৰায়খিনি গছ গছনি ইয়াত চব আছে এটা মধুৰি পুলি পোৱা যায় এইবিলাকত মধুৰি গছৰ পুলি হয় ঠিক আছে তো এইটো কি হয় মধুৰি এইটো থাইপিন হয় লগতে আমাৰ এইটো আছে ভিয়েনাৰ এইটো বিহি আৰু লগতে এইটো থাই 7 মানে এইবিলাক হাই কোৱালিটি মধুৰি হাই কোৱালিটি হয় মানে মই বস্তু এটা দেখিলোঁ আপোনালোকে চাওক মন কৰক এই পুলিটো হেৰি থাকোঁতে তাতে লাগি আছে কাৰণ এইবিলাকখন চব হেৰি হয় বাহিৰৰ পৰা অনা এইটো বাহিৰৰ পৰা অনা আৰু এই কি কয় এইটো হেৰি কোৱা হয় গ্ৰাফটিং গ্ৰাফটিং কোৱা হয় না গ্ৰাফটিং পুলি মই দেখাই দি আছোঁ এটা হয় এইবোৰ আমাৰ গ্ৰাফটিং এইটো আমাৰ লোকেল জাতৰ পৰা এইটো ভাল হাইব্ৰিড জাতৰ ক্ৰছ এইটো হেৰি কৰি পেলাই এইটো গ্ৰাফটিং কৰা হয় এইটো গ্ৰাফটিং কৰিছে না তো মানে দুইটা পৰিৱেশ পাই যোৱাৰ লগে লগে গছডালে ধুনীয়া এটা হেৰি হ'ব এইটো আমি ঘৰতে চেষ্টা কৰিছোঁ এইটো বাহিৰৰ পৰা আমি যেতিয়া কিনি আনো দাদাই ভাবিছে আমি কিয় ঘৰত নিজে চেষ্টা কৰিব নোৱাৰোঁ দাদাই নিজে আম পুলি নিজে গ্ৰাফটিং কৰিছে নিজে গ্ৰাফটিং কৰাৰ পিছত এজন লোকেল আম আৰু আমি যোনটো বৰ্তমান লগাই থৈছোঁ আম গছ এই হাইব্ৰিডৰ এই হাইব্ৰিড আমটো ইয়াৰ লগত হেৰি কৰি পেলাই গ্ৰাফটিং কৰি দিছে হৈছে কিন্তু আমি 100% ছাকচেছ হোৱা নাই যদিও আমি 50% ছাকচেছ হৈছোঁ যেতিয়া লাগিবগৈ তেতিয়া 100% হ'ব নহয় মানে কিছুমান মৰ্টেলিটি হৈ যায় কিন্তু আমি 100% মৰ্টেলিটি নোহোৱাকৈ কৰিব পৰা নাই কিন্তু আমি টাইমটো আৰু হেৰিটো মিলা নাই কিন্তু দাদাই যিমানখিনি চেষ্টা কৰিছে 50% আমি ছাকচেছ হৈছোঁ তেখেত চাইণ্টিষ্ট নেকি তেখেতে এগ্ৰিকালচাৰ চাইণ্টিষ্ট না চাইণ্টিষ্ট হয় তেখেত চাইণ্টিষ্ট হয় মই শুনিছোঁ সন্দীপ দা চাইণ্টিষ্ট বুলি সন্দীপ দা হয় চাইণ্টিষ্ট হয় সঞ্জিত তো তেখেতৰ এইবিলাক হয় চব কামবিলাকত আৰু এইবিলাকতে ড্ৰেগন ফ্ৰুট হয় তাৰ মানে পুলি এইটো হালধীয়া জাতটো গোটেইকেইটা জাত আছে আমাৰ 3টা জাত আছে বগা আছে আৰু ৰঙা আৰু এইটো হালধীয়া আচ্ছা এইটো কি বুলি ক'লা এইটো এন্থৰিয়াম বুলি কয় ধৰক সজাই ৰাখিবৰ কাৰণে মানুহৰ ঘৰত এইটো হেৰি কৰি সেইটো কাৰণে এইটো কিবা গুণাগুণ আছে ইয়াৰ গুণাগুণ সেনেকৈ নাই কাৰণ বস্তুটো সেইটো হয় যাতে আপুনি সজাই কৰি হেৰি কৰি ৰাখিব নাজানিব কম মই সেইখিনি জানো যিমানখিনি দাদা থাকিলে সেইখিনি বেছি মানে যিবিলাক বস্তু ইয়াত আছে প্ৰতিটো বস্তুৱে মানে লাগতিয়াল বস্তুহে ৰাখিছে যেনেকৈ আনাদাৰ যিবিলাকখন হেৰি আছে কি কয় নাৰ্চাৰীবিলাকত বহুত ধৰণৰ গছ গছনি থাকে কিন্তু ইয়াত কম আছে কিন্তু যিটো বহুত বেছি জৰুৰী হয় আমাৰ ইয়াতে ভেনিলা বাছ হেৰি কৰিছে হয় এইটোৱে ভেনিলা যিটো মানে আইচক্ৰীমৰ ফ্লেভাৰ আনে ভেনিলা এইটোৱে হয় না এইটো লাগিব বস্তুটো লাগিব কিন্তু বাছ আমি লগাইছোঁ আৰু বেছি দিন হোৱা নাই আমি এইটো 6 মাহ আমাৰ ইণ্ডিয়াৰ নহয় বাহিৰৰ পৰা আছে দাদাই আনিছে বাহিৰৰ পৰা আনিছে ক'ৰ পৰা আনিছে আৰু আহঁতবিলাকতো চাওক এইটো কি গছ আহঁত বা এনেকুৱা ষ্টাইলত বনাইছে আহঁতবিলাকতো আমি আচলতে এইবিলাক কথা নাভাবোৱে বনচাই বুলি কয় দাদা এইটো ডিজাইনিং কাৰণে এইটো বনচাইটো বনাইছিলে ঠিক
এতিয়া আমি চাওঁগৈ মেইন বস্তু হৈছে মধুৰিআমখিনি আৰু ড্ৰেগন ফ্ৰুটখিনি তো ষ্ট্ৰবেৰী ৰুইছে না হয় ষ্ট্ৰবেৰী এইখিনি গোটেইখিনি ষ্ট্ৰবেৰী তালৈকে থাকিব পিছত তালৈকে থাকিব যোৱাবাৰ কৈছিলা ষ্ট্ৰবেৰী কৈছোঁ তো কিমানমান প্ৰফিট কেনেকুৱা কি হ'ল ষ্ট্ৰবেৰীত ভাল প্ৰফিট আছে প্ৰফিটটো ভাল কাৰণ হাইৱে লগতে হয় মানে অহা যোৱা মানুহটো মাৰ্কেটটো বিচাৰিব নালাগে মাৰ্কেটটো ধুনীয়া হয় তো যিবিলাক মানুহ হাইৱে আশে পাশে মাটি আছে তেওঁলোকে যদি ভাবে ষ্ট্ৰবেৰী মধুৰিআম সেইবিলাকত খেতি খুব ভাল তেওঁলোকৰ কাৰণে কিহৰ কাৰণে 3 মাহৰ ভিতৰত আমি তাৰ হেৰিটো পোৱা যায় ৰিটাৰ্ণটো পোৱা যায় আৰু লগতে মানে যেতিয়া মানে বাহিৰৰ পৰা মানুহ অহা যোৱা কৰিলে কি হয় ৰখি পেলাই লৈ যায় হয়নে সেইটো কাৰণে মাৰ্কেটটো পোৱা যায় এইটো মানে মধুৰি গছ নতুনকৈ ৰুইছে নতুনকৈ এইটো কি ৰুলা এইটো থাই7 ইয়াত ডাঙৰ আছেনে থাই7ৰ গছ হয় থাই7ৰ গছ ডাঙৰ আছে তাত আছে আমি দেখা দিব পাৰিম দেখো এইফালে চাওক আপোনালোকে এইখিনি হৈছে ড্ৰেগন ফ্ৰুট এইখিনি কি কালাৰৰ এইটো ৰঙাটো ৰেড হয় ৰেড এইটো সিজন গ'ল না এতিয়া সিজনটো গৈছে কিন্তু বৰ্তমান লাষ্ট সিজন আমাৰ লাষ্ট এইটোৱে হেৰি আছে লাগি আছে টাইম বাছ এইটো আমাৰ এতিয়া অক্টোবৰ মাহ নৱেম্বৰ সোমাইছে নৱেম্বৰলৈ লাষ্ট ইয়াৰ পিছত আৰু আমাৰ নালাগে না তাৰপিছত আকৌ মাৰ্চৰ পৰা ষ্টাৰ্টিং মানে গৰম ছিজনটোত মেইনলি থাকে ধুনীয়া লাগিছে দেই দেখি ড্ৰেগন ফ্ৰুটটো মানে আচলতে দেখি ভাল লাগে দেই মানে খাইছোঁ কিন্তু দাম বহুত বেছি যেন এইটো হৈছে মধুৰিআম চাওক মধুৰিআমটো মানে এতিয়াও ডাঙৰ হোৱাই নাই কিন্তু মধুৰিআমটো বনাই দিছে কি পূৰা মানে পেকেজৰ ভিতৰত কিহৰ কাৰণে এইটো ভিতৰত ৰখাটো প্ৰথমটো হ'ল আমাৰ পোকবোৰ তাত যদি বিন্ধি দিয়ে ভিতৰত হেৰি বেয়া হৈ যায় মধুৰি হেৰিটো আৰু লগতে আমাৰ এনেকৈ বান্ধি দিয়াৰ লগে লগে ইয়াৰ কালাৰটো খুব ভাল হয় আৰু কিমান ডাঙৰ হয় মধুৰিকেইটা এইটো 200 পৰা ½ কিলো ভিতৰত হয় এটা মধুৰি এটা মানে সকলো একে সাইজ নহয় কিন্তু মানে এভাৰেজ ধৰা হাফ কিলো হৈ যায় বহুত ডাঙৰ হয় তেনেহ'লে বা তো চাওক ৰাইজ মই এটা কথাই কওঁ আপোনালোকে যদি সীতা জখলাত আহে ইয়াত আহিলে সন্দীপ শৰ্মা ফাৰ্ম বুলি ক'লেই হ'ল চবেই জানে এইটো মনোহৰ ধাম বুলি কয় মনোহৰ ধাম জেগাখন ধামখনৰ নাম হৈছে মনোহৰ ধাম তাত গেটতে লিখা আছে তো কিন্তু ফাৰ্মখন গোটেইকেইজন ভাই ককাই চলায় তিনিজনে হেৰি কৰে গোটেইকেইজনে চলায় কিন্তু কোনো ভেদ নাই চবেই একেলগে আছে এতিয়ালৈকে নহয়নে তো আহি পেলাই আপোনালোকে ইয়াত আহি ফোনৰ নম্বৰ নিদিওঁ কিহৰ কাৰণে বা জীৱনৰ নম্বৰটো দিবও পাওঁ তোমাৰ নম্বৰটো দিলে একো প্ৰব্লেম নাই জীৱন দিব পাৰে ভাইটিৰ নম্বৰটো দি দিম তো আহি কিছুমান কথা শিকিব মন থাকিলে চাব মন থাকিলে মই আহিলে ফাৰ্মখনৰ পৰা মোৰ যাব মন নাযায় আজি মই চাইলেছ নিবলৈ আহিছিলোঁ যদি মোৰ যাব মন নাযায় মই ক'লোঁ আপোনালোকক তো ইমানবিলাক বস্তু ইয়াত আছে আমবিলাক চাওক কিমান ধুনীয়াকৈ ৰুইছে লগতে ফিচাৰী আছে আমবিলাকৰ লগতে তো মানে শিকিবলগীয়া বস্তু বহুত আছে ফাৰ্মখনত আহিলে এইটো কি আম হয় এইটো অৰুণিকা আছে অৰুণিমা আৰু লগতে আমৰাপালি এনেকৈ আমাৰ আমবিলাক ডাঙৰ হয় নে ইয়াত ডাঙৰ হয় মিঠাও হয় মিঠাটো চেম আমাৰ যেনেকৈ হাইব্ৰিড হেৰি পৰা বাহিৰৰ পৰা আহিলে যেনেকৈ সেইটোৱে জাতটো চেম হয় কিছুমানে যেন কয় আমাৰ ইয়াত নহয় হেন তেন এতিয়া মই মানে আম ৰুইছোঁ ঘৰত তো আমি কিজানি এই গাঁৱে দি ফুৰে এইবিলাক ফাল্টু আম চাগে মানে মিঠাও নহয় টেঙা কিন্তু বৃহৎ টেঙা কিন্তু পকিলে মিঠা নহয় নাই পকিলে মিঠাটো হয় আমি হেৰি কৰি চাইছোঁ মানে মই এতিয়া গম পালোঁ তোমালোকৰ আম বাগানখনত আহি মই গম পাইছোঁ আমি যিবিলাক আম ৰুইছোঁ সেইবিলাক আমৰ আচলতে কোৱালিটি নাই কিহৰ কাৰণে পাতবিলাক আমাৰ আমবিলাকৰ পাতবিলাক খিচখিচিয়া আমৰ পাতবিলাক খিচখিচিয়া আৰু আমকেইজোপা মানে মই বিহাৰ চাইডে আহিলে ৰাস্তাত যিটো দেখা পাওঁ একদম বহল ৱেষ্ট বেংগলত যিটো দেখা পাওঁ পাতটো সেইটো আমাক মানে আমাৰ দেউতাহঁতে যেতিয়া মানে বস্তুবিলাক কিনে সেই বস্তুটো ব্ৰিডটোৰ বিষয়ে নেজানে কাৰণে মানে 25 টকীয়া আম পুলিটো 250 টকাত বেছি থৈ গুচি যায় গাঁৱে যিবিলাক মিয়াবিলাকে লৈ ফুৰে সেই 25 টকীয়া আম পুলিটো 250 টকাত দি পেলাই ৰুই থৈছে আমাৰ ঘৰত বহুত লাগে আম খুব লাগে কিন্তু মিঠা নাই মিঠা নাই তো সেইটো বস্তু হয় আৰু এইপিনে হৈছে ড্ৰেগন মানে মধুৰিআমখিনি দেখালোঁ থাই7 থাই4 কি আছে আৰু বগা ড্ৰেগনটো কোনটো সেইটো সিফালে অলপ আগত আছে আমি আগত আছে বলাচোন এবাৰ চাই লওঁ গোটেইখিনি দেখাইছোঁ যে ৰাইজে চাইছে কৃষ্ণ এইখনত উঠি দিলোঁ চৰি সেইখন ফাটিলে আকৌ দিগদাৰ হ'ব বগাটো এইটো আচলতে ৰেড হয় এইখিনি যিমানখিনি আছে চব ৰেড আৰু লাগিছেও আকৌ লাগিছে মানে এইবিলাক মাৰ্চত হ'বগৈ নাই এইটো লাষ্ট আজি ধৰক 4-5 দিনৰ ভিতৰত আমাক এইটো পকি যাব ইমান সোনকালে পকে নাই লাগাপাতো আমাৰ 24-25 দিন লাগি যায় ফুলাৰ পৰা বৰ্তমান তাৰপিছত পকাওঁতে ধৰক ফুলৰ পৰা একদম পকালৈ 22 পৰা 25 দিনৰ ভিতৰত লাগি যায় কমেই হয় মানে বৰ বেছি নহয় মানে টাইমটো না এইটো হৈছে ৰেড বগাটো কোনফালে আমি বগাটো বৰ্তমান
হেৰি এইটো আমি হেৰি কৰি আছোঁ মানে ধৰা বগাটো মাৰ্কেট এতিয়ালৈকে গম পোৱা নাই নে কেনেকুৱা হ'ব কি হ'ব হয় হয় নে আগতে উলিয়াইছে মাৰ্কেট না উলিয়াইছিলোঁ বগাটো মাৰ্কেটত মানে অলপ হেৰিটো কম মাৰ্কেটটো ভেলু কম কমকৈ কম সোধে খায় মানে কমকৈ হেৰি কৰে সেইটো কাৰণে আমি বগাটো এক লাইনে লগাইছোঁ তাৰ লগতে এইখিনি চব ৰেড আৰু য়েল্ল'টো কম আছে ৰেডটো বেছি আছে য়েল্ল' এইটো নে য়েল্ল'টো দেখাই দিম সেইটো লগাইছোঁৱে জাষ্ট লগাইছা বেছি দিন হোৱা নাই তো ৰাইজ আপোনালোকে ক'ব ফাৰ্মখন কেনেকুৱা লাগিল আপোনালোকে আহি এবাৰ ভিজিট কৰক এই ফাৰ্মখন কাৰো কাৰণে মানা নাই আহিব পাৰে আহি নিজে চাব পাৰে চাই বহুত কথা শিকিব পাৰে ফাৰ্মখনত গৰুবিলাক বিশেষকৈ কেনেকৈ ৰাখিছে যদি আপুনি গৰু ফাৰ্মাৰ হয় এইটো বগাটো আমাৰ এইটো হয় বগাটো এইটো বগাটো হয় অঁ তো এইটো এনেকৈ কৰি পেলাই সূতা দি পেলাই ধুনীয়াকৈ এইটো আমাৰ য়েল্ল' হয় বগাটো সিটো চাইডে আছে অঁ সেই সিটো চাইডে আছে ন অঁ এইটো য়েল্ল'টো হয় য়েল্ল' এই দুইটা আমাৰ য়েল্ল' অঁ এই দুটা সেই পিনে সেইটো ৰেড হয় অঁ কিন্তু ৰেডটো বেছি প্ৰচলিত হৈ আছে হয় তো মই এটা কথাই কওঁ আপোনালোক ৰাইজক যিবিলাক মোৰ ভিউৱাৰ্ছ হয় তেওঁলোকে যদি ড্ৰেগন ফ্ৰুটৰ পুলিও লাগে আপোনালোকে ইয়াত আহিব পাৰে হাই কোৱালিটি কাৰণ তেখেত নিজে এজন চাইণ্টিষ্ট হয় ইয়াত আপুনি কোৱালিটি কোনো ধৰণৰ মানুহবিলাকে যেনেকৈ ৰুৱে সেনেকুৱা নহয় কোৱালিটিত আপুনি মেইনটেনেঞ্চ আছে পূৰা সম্পূৰ্ণ কোৱালিটি মেইনটেইন আছে আৰু বস্তুবিলাকত আপোনালোকে চালে গম পাব ফাৰ্মখন একদম পাহাৰৰ লগতে আছে সিফালে পাহাৰ আছে আৰু এই পাহাৰৰ লগতে ৰাস্তা কিনাৰতে আছে আহি পেলাই সোমালেই হ'ল কি ধাম আছিলে মনোহৰ ধাম বামুণ গাঁও বুলি এখন ডাঙৰ বৰ্ড আছে সীতাজখলে য'ত আপোনালোকে সোমাই পেলাই চাহ তাহ খায় সেইখিনিতেই একদম অলপমান য'ত মানে জুবিন দাৰ ডাঙৰ ফটো এখন আছে জুবিন দা মানে আমাৰ সীতাজখলাৰ ব্ৰাণ্ড এম্বাচেডাৰ হয় ন জুবিন দা সীতাজখলাৰ ব্ৰাণ্ড এম্বাচেডাৰ হয় তো সেইখিনিতে কাৰোবাক সুধিলেই হ'ল এই ডাঙৰ যেন গৰু ফাৰ্ম এখন আছে সন্দীপ দা বুলি ক'লেই হ'ল বা মনদীপ দা বুলি ক'লেও হ'ল নহ'লে যদি আপোনালোকে কয় মনোহৰ ধাম বুলি ক'লেই হ'ল আৰু ভাইটি নম্বৰটো মই দি দিম ঠিক আছে ভাইটি নম্বৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে এই ফাৰ্মখন আপোনালোকে আহি ভিজিট কৰক এবাৰ আৰু বহুত কথা শিকিব যিবিলাক মানুহে ফাৰ্ম কৰিম বুলি ভাবি আছে কোনোবাই ৰিটায়াৰ হৈছে কিবা হৈছে মাটি আছে কিন্তু ফাৰ্ম কৰিব পৰা নাই তেওঁলোকক কওঁ আপোনালোকে ফাৰ্ম কৰক আৰু এনেকুৱাকৈ ফাৰ্ম কৰক যাতে আপোনাৰ ফাৰ্মখনৰ পৰা 10জন মানুহ ইয়াত লেবাৰ কিমান থাকে টোটেল আমাৰ লেবাৰ 10জনমান থাকে লেবাৰ 10জন আৰু পাৰ্মানেণ্ট 3জন হয় আৰু লগতে 7জনমান ভাইটি হৈছে মেনেজাৰ এই ফাৰ্মখনৰ মেনেজাৰ হয় তেখেতে চব গোটেই মেনেজমেণ্টটো চাই আজি বহুত দিনৰ পৰা মেনেজমেণ্ট তেখেতে চাই আছে মই যেতিয়াৰ পৰা ইয়াত এই বস্তুবিলাকত মই আজি 4-5 বছৰমানৰ পৰা চাইলে যে ইয়াতে নি আছোঁ আগতে এটা ভিডিঅ' বনাইছিলোঁ বহুত দিনৰ আগতে মনদীপ দা যেতিয়া আছিলে তো তেতিয়া তো আপোনালোকে আহক এই ফাৰ্মখন এবাৰ ভিজিট কৰক আমি ড্ৰেগনৰ চাইজটো দেখাই দিম যে ছিঙি ৰাখিছে না মই চাই ল'ম তো আপোনালোকক মই চাইজকেইটা দেখাইছোঁ এইবিলাক হৈছে চাইজ আৰু বহুত পুৰণা গছৰ যদিও ফল হয় তেতিয়াও মানে ধুনীয়া চাইজৰ ফল হয় আৰু মানে এইটো বগাটো এইটো ৰঙাটো এইটো বগাটো এইটো ধৰক হাফ কিলো ওপৰত আছে 600 গ্ৰামৰ পৰা হাফ কিলো আছে এটা এইটো হাফ কিলোকে আছে আছেতো ভাল ৱেট আছে এইকেইটা ধৰক 300 350 এনেকৈ সেইকেইটা সৰু আছে 350 কিন্তু মানে আচলতে খায়ো ভাল লাগে খাই ভাল লাগে তো মোক দুটামান মই ঠানি লৈ যাম ৰুম ঘৰত খাবলৈ কাৰণে ঠিক আছে তো বাকী ভাইটিয়ে ইমান টাইম দিলে সেইকাৰণে ধন্যবাদ আৰু আপোনালোকে যিমান পায় তিমান মোক ফেচবুক পেজত চাইছে যদি ফ'ল' কৰক কম্প'ষ্টটো অকণমান চাব পাৰিব কম্প'ষ্টটো চাই লওক কম্প'ষ্টটো আপোনালোকক বনাবৰ কাৰণে কেনেকৈ আহি পেলাই আপোনালোকে ইয়াত কি বস্তু আছে সেইখিনি গম পাব তো মই আপোনালোকক এইটো কথাই কওঁ যে এই ফাৰ্মখনত আপোনালোকে এবাৰ আহক আহি চাওক শিকক বস্তু কিছুমান বহুত পুৰণা ফাৰ্ম হয় এখন লছত চলি থকা ফাৰ্ম নহয় আজিকালি যেন ফাৰ্ম নহয় এখন পুৰণা ফাৰ্ম হয় তো আপোনালোকে আহক এই ফাৰ্মখন ভিজিট কৰক ভিজিট কৰিলেহে আপোনালোকে বস্তু দাদা কৈছে কালি দাদা আহিব না মই আপোনালোকক কম্প'ষ্টখিনি দেখাব চেষ্টা কৰিম গৰুৰ ফাৰ্মত চাওক কেনেকৈ আছে একো প্ৰব্লেম নাই চাফা কৰে এতিয়া চাফা কৰিব কিন্তু এনেকুৱা নহয় যে হাইজেনিক হ'লে যেন গৰু ফাৰ্মখন ভাল হ'ব সেনেকুৱা নহয় বুজিছেনে এনেকৈও ধুনীয়াকৈ ফাৰ্মখন চলিব পাৰে ঠিক আছে এতিয়া মই আপোনালোকক কম্প'ষ্টটো দেখাম কম্প'ষ্টটো কোনফালে আছে এইফালে ঠিক আছে ৰ'বা তো কম্প'ষ্টটো দেখাবলৈ বাবাহঁত বহিছ এই ভাইটি কেইটামান আছে ইয়াত তেওঁলোকে চাইলেজখিনি মোক উঠাই কৰি দিলে এইটো কওঁ এইটোৱে গোবৰ যোনটো আমাৰ নিজৰ গায়ে তাতে মানে আজি 6 মাহমান ধৰ তাতে এটা জেগাত ষ্টক কৰি ৰাখোঁ আচ্ছা তাৰপিছত ইয়াত বামত হেৰি কৰি ৰাখিছোঁ শুকাব ড্ৰাই হ'ব তাৰপিছত আমি তাত যাই পেলাই হেৰি কৰি দিম এইটো চালি পেলাই ইয়াত এইটো কেজি কেনেকৈ বেছি আছে কম্প'জৰ আমি কেজিটো 7 টকাৰ পৰা 10 টকাৰ ভিতৰত আচ্ছা আমি হেৰি কৰি আছোঁ 7 টকা বা 10 টকা আপোনাৰ কম্প'ষ্টটো এইটো ইয়াত হেৰি কৰি থৈ আকৌ ইয়াত চালিব এইটো মেচিনত আমি হ'লচেলাৰ প্ৰাইচটো কৈছোঁ যোনটো আমি বেছিকৈ লৈ গ'লে দিওঁ এইটো এনেকৈ ধুনীয়াকৈ আপোনালোক এতিয়া মই যিটো দেখাই আছোঁ সেইটো হৈছে আপোনাৰ কি কম্প'ষ্ট বুলি কয় এইটো ভাৰ্মি কম্প'ষ্ট ভাৰ্মিটো
আপোনাৰ সেইটো ভাৰ্মিটো নহয়, এইটো কম্প'ষ্টে হয়। কম্প'ষ্ট বুলি কৈছিল। মই আচলতে কম্প'ষ্টৰ বিষয়ে নাজানো, আজিলৈ মই ইউটিউবত ভিডিঅ' দিয়া নাই। এইটো চোৱা, এইটো হয় নে? এইটো 7 টকা কেজি, আৰামছে বিক্ৰী হৈ যায়। তো মানে একো বস্তু পেলনি নাযায়। পেকেজিং সি তাত আছেনে? পেকেজিং কৰোঁ। পেকেজিংটো দেখাই দিওঁ আৰু আপোনালোকক পেকেজিংটো। তো মানে কিছুমানে যেন ফাৰ্ম কৰি পেলাই মানে কয় যেন আমি ফাৰ্মিঙত মানে বিফল হ'লোঁ। তো বহুত টাইম লাগে এখন ফাৰ্ম আমি মাৰ্কেটত এইটো 10 কেজি হয়, কিন্তু আমি যদি এতিয়া এইটো 10 কেজি হ'লে আমি ৰিটেইল হিচাপত যায়, আৰু হ'লচেলাৰটো প্ৰাইচটো মই ক'লোৱে, অলপ বেছিকৈ লৈ গ'লে তেখেতে সেইটো ৰেটটো বেলেগ হয়। এনেই কিন্তু এইটো আমাৰ 150 টকা 10 কিলো হয়, 15 টকাকৈ পৰে। আমি এইটো চিতা জখলাত মাৰ্কেটত পাই যাব। এইটো এইটো মানে ৰাস্তা কিনাৰত য'ত য'ত বহি আছে মানুহবিলাক তাত নাই নহয়, আমাৰ সীতা জখলা, যোনটো সীতা জখলা মাৰ্কেট হয়, সিপিনে কিনাৰ যেন আছে দোকান দুখনত, দুইখনতে পাব অপজিট। সেইকেইখন যিখন দোকান আছে সেইখনৰ গৰিখন পাম আৰু। তো আপোনালোকে আহিলে চাগে এইবিলাক বস্তুৱে তাত বিক্ৰী হৈ থাকে সীতা জখলাত। হয় হয়, সেই যিকেইখন দোকান আছে য'ত মানে চাহটা আমি খাওঁ, তেল ৰুটি বনাই যেন তাক সিপেনে যেন দোকান কেইখনমান আছে সীতা জখলা দোকান, সীতা জখলা হয়, লিখা আছে য'ত মানে সীতা জখলা লিখা আছে। সেই দোকানবিলাকত আপোনালোকে যিবিলাকখন বস্তু প্ৰায় কিছুমান বস্তু এয়াৰ পৰা যায়, এয়াৰ পৰা যায়, প্ৰায়বিলাক এয়াৰ পৰা যায়। ঠিক আছে, তো এই বস্তুটো চালে আপোনালোকে ফাৰ্মখন কেনে লাগিলে সেইটো আপোনালোকে কমেণ্টত জনাব। ঠিক আছে, আৰু ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু ভাইটিৰ নম্বৰটো দিম, আহিলে আপোনালোকে ভাইটিক কণ্টেক্ট কৰি আহি সোমাব। তো ভাইটি থেংক ইউ। আৰু কিবা ক'বা? চাইলেছটো এবাৰ চাই ল'ব পাৰে। চাইলেছটো দেখাই দিম। তো আপোনালোকে এতিয়া দেখিছে যিখিনি আহিছে চাইলেছ। ভাইটি ইয়াত চাইলেছ কিমানমান আছে, কিমান টনমান বনাইছিলে টোটেল? আমি 10 টনমান বনাইছিলোঁ, 10 টন মানে হেৰি টন বনাইছিলোঁ ইয়াত। 1000 টন? 1000 টনমান বনাইছোঁ। 1000 টনমান বনাইছিল। আৰু এতিয়া তোমালোকে গৰুৰ কাৰণে বনাইছিলা নে চেলো আছে? আমিতো প্ৰথমতে গৰুৰ কাৰণে বনাইছিলোঁ, কিন্তু লগতে আমাৰ ধৰক অলপ পালে মানে চেল কৰি দিওঁ। 50% চেল কৰিব পাৰে? চেল কৰোঁ। গোটেইটো ডেম থাকে আৰু। হয়। এবাৰ চাইলেছখিনি ভাইটিহঁতৰ লছ হৈছে। কিহৰ কাৰণে লছ হৈছে? এবাৰ নিগনি সোমালে, নিগনি সোমাই এইটো চাইডে দেখিছে এইবিলাক চব বেয়া চাইলেছ, মানে কুটা গৈছে, বেয়া নহয় আৰু কুটা গৈছে, কুটি পেলাই মানে নিগনিয়ে বেয়া কৰিলে। তো এনে যোৱাবাৰ তাৰ আগৰবাৰ চাইলেছ খুব ধুনীয়া আছিলে, কিন্তু এবাৰ আমি বাছি ল'ব লাগে। আমি তেওঁ মানে যিখিনি হেৰি হৈছিলে বেয়া হৈছে একদম চাইড কৰি দি আমি এইখিনি ভালখিনি এক চাইড কৰি আৰু এইটো চাইডৰ পৰা আমি এইটো নিজৰ গৰু আছে যেতিয়া আমি সেইটো হেৰি কৰা নাই। যিবিলাক বেয়া হয় একদম বেয়াবিলাকে এনেকৈ পেলাই দিছোঁ। য'ত একদম বেয়া হৈছে তেনেকৈ ধৰক এইখিনি একদম বেয়া হৈছে, এইখিনি পেলাই দিয়া গৈছে। আৰু যিবিলাক ভাল আমি যেতিয়া বিক্ৰী কৰোঁ কাষ্টমাৰ এজনক দিওঁ, তেখেতৰ ভালটো চাই পেলাই সদায় কোনো ফুটা নহয়, সেইটো গম পালে সেইটোৱে দিওঁ আমি। সেইটো গম পালোঁ। এতিয়া চাইলেছৰ কোৱালিটিটো দেখাই দিছোঁ ব'লা। তো এতিয়া মই আপোনালোকক চাইলেছৰ কোৱালিটি দেখাম। ভিডিঅ' লম্বা হৈছে, কিন্তু চাওক আপোনালোকে, কাৰণ কামৰ ভিডিঅ' হয়। এইটো হৈছে চাইলেছৰ কোৱালিটি। ইয়াত মাকৈ একদম সম্পূৰ্ণ মাকৈ আছে, চাওক মাকৈ সম্পূৰ্ণ আছে, আৰু চেণ্ট খুব ধুনীয়া, চেণ্টটো খুব ধুনীয়া হয়, দৈ আৰু মিঠৈ চেণ্ট হয়। ঠিক আছে, তো এনেকুৱা কোৱালিটি যদি চাইলেছ লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, চাইলেছো পাই যাব। আৰু গৰু ফাৰ্মখনো চাই যাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাইটি কিবা ক'বা আৰু? থেংক ইউ, আপুনি অহাৰ কাৰণে বহুত ধন্যবাদ। একো নাই, এইটো পৰিব চাবা। মই আহি থাকোঁ মাজে সময়ে, আজি অলপমান দিনৰ আগতে আহিছোঁ, কাৰণ আমি এইফালে অহা যোৱা খুবেই হয়। তো সোমাওৱে ফাৰ্মখনত, সোমাই পেলাই অলপমান শিকোঁ, ইয়াত বস্তু কিছুমান শিকোঁ। আপোনালোকে আহিব, কিছুমান কথা শিকিব পাৰিব। ঠিক আছে, আৰু অলৰেডি ভাইটিৰ নম্বৰটো দি দিম ইয়াত, আপোনালোকে কণ্টেক্ট কৰিব। থেংক ইউ, ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।